শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ক শ্ৰেষ্ঠ PM শ্ৰী বিদ্যালয় হিচাপে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে ভাৰতৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ধৰ্মেন্দ্ৰ প্ৰধানদেৱে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ PM শ্ৰী স্কুলসমূহক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে দিল্লীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যসূচীৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ যোগে ভাৰতবৰ্ষৰ বাকী সকলো শ্ৰেষ্ঠ PM শ্ৰী স্কুলৰ লগতে PM শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়কো এখন শ্ৰেষ্ঠ PM শ্ৰী বিদ্যালয় হিচাপে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই ঐতিহাসিক দিনটো স্মৰণীয় কৰি ৰাখিবলৈ আজি বিদ্যালয় প্ৰাংগণত এক আৰম্ভপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত দিল্লীত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰে সমগ্ৰ শিক্ষা অসমৰ হোজাই জিলা আঁচনি বিষয়া অশোক কুমাৰ গগৈ, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আলাউদ্দিন আহমেদ, বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত আছিল। উল্লেখযোগ্য যে নীলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 2023 বৰ্ষত PM শ্ৰী বিদ্যালয় হিচাপে উন্নীত কৰা হয় আৰু আজি অৰ্থাৎ 29 জুলাই 2025 তাৰিখে ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ PM শ্ৰী বিদ্যালয় হিচাপে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হয়। আজিৰ দিনটোৰ পৰা বিদ্যালয়খনৰ এক নতুন যাত্ৰা আৰম্ভ হোৱা বুলি বিদ্যালয়খনৰ অধ্যক্ষ ফাইজ মহম্মদ বৰভূঞাই মন্তব্য কৰে। 1939 চনত অৰ্থাৎ ভাৰতৰ স্বাধীন হোৱাৰ কেইবাবছৰ আগত প্ৰতিষ্ঠা হোৱা এই অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খন বৃহত্তৰ নীলবাগান তথা সমগ্ৰ হোজাই জিলাৰ বাবে এক গৌৰৱৰ প্ৰতীক হোৱাত বিদ্যালয়খনৰ অভিভাৱক, পৰিচালনা সমিতি, শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা সমাজৰ সকলো স্তৰৰ ব্যক্তি উপস্থিত হোৱা দেখিবলৈ পোৱা যায়। নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এটি ঐতিহাসিক দিন, কিয়নো আজি ভাৰতৰ শ্ৰেষ্ঠ PM শ্ৰী বিদ্যালয়সমূহৰ লগতে আমাৰ এই PM শ্ৰী নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হয়। আৰু এই কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ধৰ্মেন্দ্ৰ প্ৰধানদেৱে। আজি দিল্লীত অনুষ্ঠিত এটি কেন্দ্ৰীয় কাৰ্যসূচী যোগে তেওঁলোকে এই স্কুলসমূহক শ্ৰেষ্ঠ বিদ্যালয় হিচাপে অভিহিত কৰিছে। বিভিন্ন পেৰামিটাৰত তেওঁলোকে জুখি বিদ্যালয়সমূহক বিভিন্ন সময়ত বিভিন্ন দিশৰ পৰা সামগ্ৰিক বিকাশ, আমাৰ গুণগত শিক্ষা সুনিশ্চিতকৰণ সকলো দিশৰ পৰা চালি জাৰি চাই বিদ্যালয়খনক এখন শ্ৰেষ্ঠ বিদ্যালয় হিচাপে আজি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। গতিকে আজিৰ এই ঐতিহাসিক দিনটোত আমি বিদ্যালয়খন যিসকলে প্ৰতিষ্ঠা কৰিছিলে সেই সকলো ব্যক্তিক আমি শ্ৰদ্ধা জনাইছো। আমি বিদ্যালয়খনৰ লগত জড়িত সকলো ব্যক্তি আজিৰ দিনটো যিসকল জড়িত আছে, বিদ্যালয় SMDC, শিক্ষক শিক্ষয়িত্ৰী, বিদ্যালয়ৰ অভিভাৱকসকল, ৰাইজ, এই বৃহত্তৰ অঞ্চলৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু সকলোৰে প্ৰচেষ্টাত এই কামখিনি হ'বলৈ সক্ষম হৈছে। আৰু এই ডিক্লেৰেশ্যন কেৱল মাত্ৰ এই ডিক্লেৰেশ্যনতে সীমাবদ্ধ নাথাকে। আজিৰ এই ঘোষণাই আমাৰ দায়িত্ব অধিক বৃদ্ধি কৰিলে আমি ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছো। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।